নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসমত দেখোন বহুত মেডিকেল কলেজ হৈছে আৰু বোলে মেডিকেল কলেজ বনাব, প্ৰতিখন চহৰতে পাৰিলে এখনকৈ মেডিকেল কলেজ হ'বলৈ গৈ আছে। তো মেডিকেল কলেজৰ কাৰণে আমাৰ দৰকাৰ ডক্টৰৰ। তো এনেকুৱা এটা অনুভৱ হৈছে যে আপোনালোকে জানে যে নীট এক্সামৰ যোনটো স্কেম হৈছে, যোনটো ঘোটালা হৈছে, কেলেংকাৰী হৈছে, দুৰ্নীতি হৈছে, আমি অলৰেডি এপিছ'ড কৰিছোঁ। তো এনেকুৱা এটা অনুভৱ হৈছে যে অসমত চাগে ডক্টৰ কাৰণে যে প্ৰিপাৰেশ্যন, তাৰ যে টেষ্ট নীট যাক বুলি কোৱা হয়, তাত অসমত কোনো ছাত্ৰ ছাত্ৰী নাই চাগে। অসমত চাগে কোনো ছাত্ৰ ছাত্ৰী নাই, মোৰতো এটা সন্দেহ হৈছে। চাওকচোন, চবতে এইটোক লৈ প্ৰতিবাদ হৈছে, কিন্তু অসমত কোনো প্ৰতিবাদ নাই। আচৰিত নহয় জানো? আপোনালোকে চেক কৰি ল'বচোন যে এই যে নীট যে এক্সামটো হ'ল, নীট এক্সামত আমাৰ অসমৰ কিমান ছাত্ৰ ছাত্ৰী আছিলে? নাকি চব আকৌ সেই গণ্ডমূৰ্খই হৈ আছে আৰু ডক্টৰ চক্টৰ হ'বলৈ নাই? আকৌ যদি বেলেগ ষ্টেটৰ পৰা আহে তেতিয়া আকৌ প্ৰব্লেম। না আমাৰ অনা অসমীয়া কিবা কিবি আলবাল বকি থাকিব আপোনালোকে। আচৰিত কাৰবাৰ। যোনটো সময়ত আছু AJOICP সোচ্চাৰ হ'ব লাগে, কাৰণ এইটো মে'ৰ 3 তাৰিখে হৈছিলে ঘটনাটো, কোনো খবৰ নাই। লাষ্ট কি হ'ল? আছু ওলাইছে মূল্য বৃদ্ধি। আৰে ভূতৰ মুখত ৰাম না, মূল্য বৃদ্ধিৰ লগত তহঁতৰ কি মতলব আছে? যদি মূল্য বৃদ্ধি হৈছে, মুনাফা আৰু বেছিকৈ লুটি আছে, তেতিয়াতো তহঁতি ডনেশ্যন বেছিকৈহে পাবি। কি অসুবিধা আছে? কোনো অসুবিধা নাই নহয়। মূল্য বৃদ্ধিটো আছুৰ সমস্যা নহয়। আছুৰ সমস্যা হ'ল যে চৰকাৰ, কি ৰাজ্য চৰকাৰ কি কেন্দ্ৰীয় চৰকাৰ, যে ছাত্ৰ ছাত্ৰীক লৈ যে হেতালি খেলি আছে, সেইটোৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হ'ব লাগে। কোনো খবৰ নাই। আৰু বেয়া লাগিছে যে এই বিষয়টোক লৈ পাঞ্জাৱত, কাৰণ আপোনালোকে কিমান মানুহ পাঞ্জাৱত গৈছে মই নাজানো, কাৰণ মই দিল্লী পাঞ্জাৱ সেইবিলাক এৰিয়াত জানো পজিশ্যনটো। 50 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ। আমাৰ গুৱাহাটীত কিমান আছিলে? গুৱাহাটীত টেম্পাৰেচাৰ কিমান? তাত NSUI যিটো কংগ্ৰেছৰ উইংছ, তাহাঁতি ওলাইছে, জবৰদস্ত বিক্ষোভ কৰিছে। তাত দেখা গৈছে অত্যাচাৰ কৰা হৈছে তাক। আছু সেইবিলাক লৈতো কণ্ডেম কৰা দূৰৰ কথা, এই বিষয় লৈ কোনো আলোচনা নাই। আৰু কোনটো মুহূৰ্তত মূল্যবৃদ্ধি লৈ তেওঁলোকে কথা পাতিছে, যোনটো সময়ত প্ৰধানমন্ত্ৰী এইটোক লৈ কথা পাতি আছে। আচৰিত কাৰবাৰ। হয়, আমাৰ ইউটিউব চেনেলৰ এটা বস্তু ভাল হ'ল, আমাৰ প্ৰভাৱ কিন্তু পৰি আছে ইয়াৰ। যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আমি কেইবাটা এপিছ'ডত কিন্তু কৈছোঁ যে আছুৰ সমদলত এই যে বয়সস্থ বাইদেউবিলাক কিয় ওলায়, কৈ আছোঁ। আপোনালোকে চাব, আমাৰ আছুৰ এগেইনষ্টত আমাৰ বহুত এপিছ'ড আছে, আৰু আমি সঁচা কথা উদঙাই দিছোঁ। কাৰণ এইটো চৰকাৰে পঢ়ি থকা এটা সংগঠন। চব চেনেলে ভয় খায় আছুক একো ক'বলৈ, কোনো কামেই নাইকিয়া। আছুক মই সন্মান কৰোঁ, কিন্তু আজিৰ দিনটোত কি হৈছে জানেনে? এই আছুৰ ডাইলগটো কি আছিলে? লে লে চে চে কাম নাই কাম নাই। এতিয়া কি হৈছে জানেনে? লে লে চে চে বৰ্তাৰ কাম নাই। বৰ্তাটো কোন জানি? পৃথিৱীৰ আটাইতকৈ বৃদ্ধ ছাত্ৰ নেতা। কোনো কাম নাইকিয়া, কোনো কাম নাই। এইবিলাক কাৰবাৰ হৈ আছে। তো অসমৰ বাকীটো মই বাদেই দিলোঁ। আপোনালোকে অসমৰ এটা মিডিয়াক কওক যে পাঞ্জাৱত যে ঘটনাটো হ'ল, কাৰণ অসমটো আমাৰ ছাত্ৰ সন্থাই বাকী সংগঠনটো চুৰি পিন্ধি বহি আছে, ফুটটো খালি লগোৱা নাই, শাৰী পিন্ধা নাই, ইমানটোৱে বাকী আছে। এতিয়াতো এই কলা পেণ্ট বগা চাৰ্টটো আছেই। কোন এটা চেনেল, কোন এটা নিউজ পেপাৰ ফ্ৰণ্টলাইন হেডলাইন কাভাৰ কৰিছে কওকচোন যে এনেকুৱা এটা প্ৰতিবাদ হৈছে? আৰু তাতকৈ জমনি হ'ল, মোদীৰ পিৰিয়ডত কোনো ৰেজিগনেশ্যনৰ ছিষ্টেম নাই, কিন্তু LK আদবানী ৰিজাইন কৰিছিলে। তো সেইবিলাক মই ইতিহাসলৈ নাযাওঁ। দায়িত্ব স্বীকাৰ কৰিছিলে দোষমুক্ত হোৱাৰ পিছত। এতিয়া NTAৰ যিজন ডিৰেক্টৰ জেনেৰেল, তেখেতক জইণ্ট পাৰ্লামেণ্টাৰী কমিটি JPC যাক কোৱা হয়, তেওঁলোকে কুৱেশ্যন কৰিছে যে এইটো লিকটো কেনেকৈ হ'ল, কি কথা? তেওঁ ডিনাই কৰিছে, নাই লিকটো তেনেকৈ হোৱা নাই, এইটো ছ'চিয়েল মিডিয়াত কোনোবাই দিছে, এইটো চিমিলাৰ কুৱেশ্যন ওলাই গৈছে।
ইমান ফকলাণ্ডো মানে চিন্তা কৰক, মই যদি JPCৰ মেম্বাৰ হ'লে নহয়, মই কাণতলীয়া চৰ এটা মাৰিলোঁ তাত। প্ৰতিবাদ নহয়, প্লেকাৰ্ড নহয়, কাণতলীয়া চৰ এটা মাৰিলোঁ হয়। এইবিলাক কাৰবাৰ কৰি আছে। তাৰ ইমান অপদাৰ্থ, তাৰপিছত কৈ আছে কি যে এইটোতো CBI ইনভেষ্টিগেশ্যন কৰি আছে নহয়। কি ঘণ্টা CBI ইনভেষ্টিগেশ্যন কৰিব? ইয়াৰ আগতেতো CBI ইনভেষ্টিগেশ্যন হৈছে। মাত্ৰাটো চেৰাই গৈছে, মানে বান্দ্ৰামীৰ বদমাচিৰ মাত্ৰা চেৰাই গৈছে। এইবিলাক একচেপ্টেবল নহয়। ধৰ্মেন্দ্ৰ প্ৰধান ৰিজাইন কেলে নকৰিব? মোদীয়ে কি কৈছিলে? যোনটো দেশৰ মানে টকাৰ ভেলু কমি যায়, এইটো কি বুলি কয়, মানে গিৰা হোৱা প্ৰধানমন্ত্ৰী। তো এতিয়াতো আটাইতকৈ দেশ স্বাধীন হোৱাৰ পিছত আটাইতকৈ বেছি তললৈ আহিছে। তো গিৰা হোৱা প্ৰধানমন্ত্ৰী কোন হয়? এপষ্টাইন ফাইলত কাৰ নাম আছিলে? মনমোহন সিঙৰ আছিলে না মোদীৰ আছিলে? আচৰিত লাগিছে কাৰবাৰবিলাক, কি হৈ আছে এইবিলাক দেশত। আপোনালোক যিখিনি কমচে কম নিটত এক্সাম কৰিছে, আপোনালোকে ছ'চিয়েল মিডিয়াত পষ্ট কৰক বা আমাৰ ইউটিউব চেনেলত কমেণ্টছ কৰক। আমি আপোনালোকৰ ওপৰত আৰু কিছু সমস্যাবিলাক লৈ কথা পাতিব পাৰিম। মানে এটা নন অফিচিয়েল ইমাৰ্জেঞ্চি চলোৱা হৈছে ইয়াতে। তো আছোঁ, দোকান চোকান বন্ধ কৰক ৰে ভাই। বহুত হ'ল সমুজ্জ্বল, আৰু নহয়, বহুত হৈছে। এনাফ ইজ এনাফ, মেক্সিমাম হৈ আছে। এই ধৰণে চলিব নোৱাৰে। মানে ভুল কৰিব তেওঁলোকে, বিজেপিয়ে, আৰু একাউণ্টেবিলিটি অপজিশ্যনৰ। এই যে মিডিয়া আছে, মিডিয়া কি হ'ল? এই যে মেলোডি চকলেট লৈ ঘণ্টাৰ পিছত ঘণ্টা আপোনাৰ ডিবেট কৰি আছে গদি মিডিয়াত। কিন্তু এই বিষয়টো ইমান গুৰুত্বপূৰ্ণ এটা বিষয় লৈ কোনো স্থানেই পোৱা নাই। হেৰিয়ে কি কৈ থাকে মিডিয়াই? নাই, মানে বহুতে এনে মানুহবিলাকেও কৈ থাকে না, অপজিশ্যন একো কৰিব পৰা নাই, কি ঘণ্টা কৰিব, কাৰ বাল ছিঙিব? অপজিশ্যন একো কৰিবলৈ নাই। অপজিশ্যনক আপোনালোকে চাথ নিদিয়ে। আৰু তাতকৈও ডাঙৰ কথা হ'ল, এই মিডিয়াবিলাকক নধৰে কেলে, যে এইবিলাক আপোনালোকে কাভাৰ কৰা নাই কেলে? নিতুমণি শইকীয়া, কোনোবাই কৈছিলে মোক, তেওঁ নাকি বোলে অসমৰ ৰবীশ কুমাৰ। কোনে কৈছে? কোনো ৰবীশ কুমাৰ তোমাৰ নাই, কোনো দমেই নাইকিয়া মানুহ, কোনো দম নাই। মোৰ সি ভাতৃপ্ৰতিম হ'ব পাৰে, যদি সঁচাকৈ ৰবীশ কুমাৰ হোৱা হ'লে নহয়, কেতিয়াবা ৰবীশ কুমাৰটো NDTV ইণ্টাৰনেশ্যনেল এটা ফৰামৰ পৰা ওলাই আহিছিলে, লাট মাৰি দিছিলে। তেওঁ প্ৰতিদিন টাইমছৰ পৰা ওলাব পৰা নাই। চব ধান্দাবাজ মানুহ। সেইটো কাৰণে সেইবিলাক কুৱেশ্যনো নকৰে। আছোঁ, আমি কুৱেশ্যন কৰিম। আৰু মূল্য বৃদ্ধি লৈ বিজেপিৰ বিধায়কে যি বক্তব্য আগবঢ়াইছে, সেইবিলাক লৈ তেওঁলোকৰ কোনো ৰিয়েকশ্যন নাই। আজি কংগ্ৰেছ থকা হ'লে কি হ'লহেঁতেন। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।